যে লাষ্টৰ মাইট নমস্কাৰ মোৰ নাম ধীৰাজ ৰাভা আকৌ আহিলো এটা নতুন ভিডিঅ' লৈ তো আপোনালোকৰ খবৰ খবৰ কেনেকুৱা জনাই দিব দেই মই ভালে আছো আপোনালোকৰ মৰম চেনে আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত তো আজি দুপৰীয়া সাজটো কেনেকৈ হ'ব কি চব্জিৰ লগত হ'ব বা কি শাকৰ লগত হ'ব আজি মই আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে ভিডিঅ'খন বনালোঁ তো মোৰ খুবেই প্ৰিয় সেই শাকটো আপোনালোকক সকলোকে চিনাকি কৰি দিম তো আপোনালোকে ৰৈ নাথাকিব আহক আমি একেলগে চিনাকি হওঁ শাকৰ লগত তো এইফালে মোৰ ৱাইফজনীয়ে বাচি আছে শাকটো দেই এইটো শাক এইটো খুবেই প্ৰিয় দেই মোৰ এইটো লেচেৰা নহয় দেই আপোনালোকে চিন পাইছেনে নাই এইটো লেচেৰা নহয় দেই লেচেৰাৰ নিচিনা মানে আকৃতি কিন্তু এইটো লেচেৰা নহয় এইটো হৈছে মানে কুচু গছৰ ঠেং বুলি কওঁ দে আমি কুচু গছৰ ঠেং কিছুমানে চিনি পাব পায় কিছুমানে নাপাব পায় দেই কিন্তু এনেকৈ মানে বাচি আছে আৰু বাকলিবিলাক পেলাই আছে ইয়াত চা আৰু এইফালে বাচি আছে ভালকৈ বনাব না বনাম আৰু মেষ্টা টেঙা বনালে বিৰাট খাব ভাল লাগে দেই আৰু মেষ্টা টেঙা দিব না তাতে একদম ধুনীয়াকৈ বনাবি হা মাছ থাকিব নেকি মাছ আছে আৰু কালি মাৰে না এটা হয় নেকি সৰু মাছ না ডাঙৰ সৰু পুঠি মাছ আচ্ছা তো ৱাইফজনীয়ে বুঢ়ীয়াকৈ বনাব মানে মোৰ মাহাজনী মৰমতে মাহাজনী বুলি কওঁ দেই মই আপোনালোকক দেখুৱাই দিলোঁ মানে এই চব্জিটো খুবেই প্ৰিয় দেই মোৰ তো আজিৰ দুপৰীয়া সাজটো মানে এইটোৱেই হ'ব মানে মোৰ ৱাইফজনীয়ে পূৰা ধুনীয়াকৈ বনাব না আজি আৰু কিবা থাকিব নেকি আৰু পিঠালি মোৰ বিৰাট ফেভৰেট দেই পিঠালি আপোনালোকে গম পায় নে নাপায় কিছুমানে পিঠালি গুৰি বুলি কয় দেই পিঠালি গুৰি আমি কওঁ পিঠালি বুলি দেই তো পিঠালি বহা দিছে নেকি পুৰা বইল হৈ আছে না তো আপোনালোকক দেখুৱাই দিম মই না পিঠালি ইফাল বইল কৰি আছে দেই মই কিটচেন ৰুমত যাম এতিয়া এইখনে হৈছে আমাৰ কিটচেন ৰুম ভাঙাপুৰীয়া কিটচেন ৰুম দেই বেয়া নাপাব আৰু কিটচেন ৰুম বুলি ক'লে এটা স্পেচিয়েল টাইপৰ মানে একদম গেছ টেছ মানে অল এভৰিথিং তাতে পানী চানী চব ৰেডি হৈ থকা এনেকুৱা নিচিনা মানে হয় বুলি ভাব আহে আৰু মোৰ মনটো আপোনালোকৰ বা কেনেকুৱা আহে মই নাজানো কিন্তু আমাৰ কিটচেন ৰুমটো এইটোৱে আমি এতিয়া কিটচেন ৰুমৰ ফালে মানে আমাৰ পাকঘৰ ফালে আগবাঢ়ি আছোঁ দেই ইয়াত পাকঘৰ ফালে আগবাঢ়ি মানে সন্মুখতে আছে আমাৰ শলাই আমি শলাই বুলি কওঁ মানে আপোনালোকে কি বুলি কয় জনাই দিব দেই আৰু এইফালে আছে ডিংডিঙা ফুল মানে আজি ডিংডিঙা ফুলো বনাব মোৰ কিন্তু প্ৰিয় নহয় মানে ভাল নালাগে মোক তিতা লাগে যে যিহেতুকে আপোনালোকেতো গমেই পায় মোৰ ৱাইফজনী খুব খাই ভাল পায় দেই ডিংডিঙা ফুল আৰু মই তিতা কাৰণে কিন্তু নাখাওঁ দেই কিবা এটা ভাল লাগে যাতো মানে গাঁৱলীয়া পৰিৱেশটো এইবিলাকে মানে এনেই বেৰাবিলাকতে ওলমি আছে এইবিলাক ভাল লাগে কিবা এটা ন তো আহক আমি যাত্ৰা কৰি এতিয়া আমাৰ কিটচেন ৰুমত মানে একদম লোকেল কিটচেন ৰুম দেই এইফালে জঙাবিলাক আছে ইয়াত চানা জঙা জান্তিয়ে একদম ওলমি আছে কিবা কিবি ন তো এইবিলাকে হৈছে মানে আমাৰ গাঁৱৰ পৰিৱেশ ন এইফালে একদম আচাৰ টেমা এইফালে আছে এই যে তেজপাত এইটো হৈছে মানে খাৰ কলখালৰ মানে এটা মেচিন মানে মেচিন বুলি কৈছোঁ দেই কলখাৰ তাতেও ওলায় তো এইফালে আছে আমাৰ পিঠালি গুৰি ইয়া বইল হৈ আছে একদম শুকান খৰিৰ লগতে ইয়া দুদিনমান আগত মই ভিডিঅ' বনাইছিলোঁ নহয় এই খৰিবিলাকে আজি ইয়াতে জ্বলাই আছে ইয়াত চাহ ইয়াৰ পিঠালি পূৰা ভাত কেৰেলা পাতৰ লগত মানে বইল হৈ আছে এইফালে আছে চাউল ভিজাই থোৱা আছে মানে পিঠালিখন ঘূৰিব তাৰপিছত ইয়াতে দিব আপোনালোকে নিশ্চয় জানে তো আজি দুপৰীয়া সাজটো মজা হ'ব যেন পাই আছোঁ দেই হৈ গ'ল ৰেডি দুপৰীয়া সাজ তো মই এতিয়া দুপৰীয়া সাজ খাম দেই আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ বনালে ইয়াত চাই ল এইটো আছে মাছ ভাজি এইটো যে কৈছোঁ মই কচু ঠেং আৰু মেষ্টা টেঙা দেই ইয়া বহুত টেষ্টি হ'ব যেন পাইছোঁ ইয়া হৈছে ভাত কেৰেলাৰ পিঠালি তো এতিয়া মই খাম দেই টেষ্টি কেনেকৈ হৈছে এইটো কচু ঠেং খাই চাম দে কচু ঠেং একদম মজা হৈছে মই এতিয়া খাম ভাত এতিয়া মাছৰ গোন্ধ পাই মেকুৰীগিলাৰ একদমবাৰে ততে নাই দেই অলপমান দিব লাগিব তেওঁলোকক যে দিলোঁ অকণমান খাই ল ভাত খাই ল মজা হৈছে একদম এই যে কচুৰ ঠেং তো মই এনেকৈ খাইছোঁ টেষ্টি দেই বহুত ভাল হৈছে দেই একদমবাৰে ফিনিছকৈ খালোঁ তথাপিও মানে লাষ্টৰ মাইৰটো আছে আপোনালোকক দেখুৱাই আছোঁ দেই লাষ্টৰ মাইৰটো কি
এই যে লাষ্টৰ মাইট লাষ্ট ফিনিচিং মাইটটো ইমান ভাল লাগে নহয় মই সদায় লাষ্ট ফিনিচিং মাইটটো দিওঁ দেই আপোনালোকে লাষ্ট ফিনিচিং মাইটটো দিয়ে নে নিদিয়ে জনাই দিব দেই তো আজিৰ ভিডিঅ' এইখিনিয়ে মানে আজি দুপৰীয়া সাজটো আমাৰ এইখিনিয়ে তো আপোনালোকৰ আজি দুপৰীয়া সাজ কি জনাই দিব দেই আজিৰ ভিডিঅ' এইখিনিয়ে আকৌ নেক্সট ভিডিঅ' লগ পাম বুলি সকলোকে বাই বাই